Hey guys, welcome to my YouTube channel. Hope all are doing good. I'm also fine, alhamdulillah. আজি মই আপোনালোকক দেখাম কাশ্মীৰৰ খেতি বাৰী। এয়া প্ৰথমতে হ'ল ধানৰ খেতি, তাৰপিছত হ'ল এয়া বিলাহীৰ খেতি। ঠাণ্ডা দিনতে বিলাহী নহয়, ইয়াতে গৰম দিনতে যিকোনো খেতি ইয়াত হয়, কাৰণ ঠাণ্ডা দিনত কাশ্মীৰত বহুত বৰফ হয়। তাৰপিছত আছিল পানীলাও, যোনটো দীঘলীয়া বগা পানীলাওটো, সেয়া গোল পানীলাও আছে। এয়া চাক ৰঙালাও কি ধুনীয়াকৈ হৈ আছে। তাৰপিছত জলকীয়া একদম কেপচিকামৰ দৰে ডাঙৰ ডাঙৰ দীঘল দীঘলকৈ জলকীয়া হয়। তাৰপিছত এয়া হ'ল কেইটামান জলকীয়াও ল'লোঁ, আৰু তাৰপিছত এয়া চাওক বেঙেনা খাই বহুত মিঠা, একদম বহুত টেষ্টি লাগে খাই কিনে। আৰু এয়া হ'ল মাকৈৰ খেতি। তো মাকৈৰ খেতি এতিয়ালৈকে মাকৈ হোৱাই নাই, চ' হ'ব। তো মই কেইটামান আজি ভাবিলোঁ ভেজ থালি এটা বনাম, চ' মই ৰঙালাওৰ শাক কেইটামান লৈ আহি তাৰপিছত কেৰাহীত তেল দিলোঁ, পিঁয়াজ জলকীয়া অকণ ব্ৰাউনি হোৱাৰ পিছত মই আকৌ শাকখিনি দি দিলোঁ। শাকখিনি দিয়াৰ পিছত তাৰপিছত মই দিলোঁ ইয়াতে নিমখ, তাৰপিছত নিমখ দি তাৰপিছত ঢাকি দিলোঁ। আৰু এয়া হৈ গ'ল শাক, ৰঙালাও শাকৰ ভাজি। ইয়াত কোনো নাখায়, ইয়াত ইমান শাক হৈ থাকে, কাশ্মীৰত কোনো নাখায়। তাৰপিছত এইফালে মই বহালোঁ দালিত মই দি দিলোঁ হালধি নিমখ, আৰু এই বেঙেনা ছিঙি অনা বেঙেনা, এয়াকে বনাম আলু আৰু বেঙেনা ফ্ৰাই কৰি। ইয়াত কাশ্মীৰত এয়াও নাখায় বেঙেনা আলু ফ্ৰাই, এনতে বেঙেনা আৰু দহি বেঙেনা, টমাটৰ বেঙেনা এই খাব। এয়া মই অকণমান চাটনি বনাম, তো টমাটৰ ল'লোঁ মই, ভেজ থালিৰ কাৰণেতো লাগিবই। তাৰপিছত আলু পিটিকাও মই বনালোঁ, এইটো মই স্কিপ কৰি দিলোঁ। এয়া মোৰ ভেজ থালি হ'ল ৰেডি। প্ৰথমে হ'ল শাকৰ ভাজি, তাৰপিছত বেঙেনা ফ্ৰাই, আলু পিটিকা আৰু ৰঙালাওৰ ফুলৰ বৰা, দালি, তাৰপিছত পাপৰ, আকৌ এয়া হ'ল চাটনি পানী। তো মোৰ হাজবেণ্ডে খাই আছে, কেতিয়াও খোৱা নাই, প্ৰথম খাই আছে। চাওঁ সি খাই পিছত কি কমেণ্ট দিয়ে। সি বাৰু ভালেই পালে খাই, কৈছে ভাল লাগিছে। বেছিভাগ আপোনাৰ বেঙেনা ফ্ৰাইটো খাই ভাল পালে। তাৰপিছত ৰঙালাও ফুলৰ বৰা বনাইছিলোঁ, সেয়া